ৰঙিয়াত নৃশংস হত্যাকাণ্ড পলাতক স্বামী ৰঙিয়া নগৰৰ ৩ নং ৱাৰ্ড মুৰাৰাত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। ৰেল বিভাগৰ কেন্দুকুনা ষ্টেচন মাষ্টাৰ ৰাহুল কুমাৰ সিঙে বুধবাৰে নিশা পত্নী অঞ্জলি সিঙক দুয়োটা সন্তানৰ সন্মুখতে হানি খুচি হত্যা কৰে। সন্তানৰ চিঞৰ শুনি ঘৰৰ গৰাকী উপস্থিত হয়। আৰক্ষী উপস্থিত হৈ এতিয়া তদন্ত আৰম্ভ কৰে। ৰাহুলে বন্ধ গেটৰ ওপৰেৰে পলাই যায়। হত্যাৰ কাৰণ এতিয়াও স্পষ্ট নহয়। আৰক্ষীয়ে ৰাহুলৰ সন্ধানত তীব্ৰ অভিযান চলাইছে। ভাৰতীয় মানুহ তো গিৰিয়াক খাবলৈ কিবা ৰেলত চাকৰি কৰা আমি চিনি তিনি নাপাই হাল্লা লাগে আমি দাউছো মাদাৰ বুলি গম পাইছোঁ। কিবা মাদাৰ কৰিলে সিহঁতে জানি দুইজনেই জানে। এতিয়া গিৰিয়াকটো নাই, ল'ৰা আৰু ছোৱালী আছে, দুটা আছে। এনেকুৱা এতিয়া আমি নিয়ে বিচাৰিব লাগে। আজি এইটো তিৰি মাৰিব, এইটো মাইকী মাৰিব, এইটো মতা মাৰি কথা নহয় এইটো নিয়ে বিচাৰ কৰিব লাগে। আমি এইবিলাকে মাৰ্ডাৰ হৈছে আমাৰ ঘৰৰ সেইটো অলপ আগত গিৰিয়াকে কৰা বুলি কৈছে। গিৰিয়াক নাই, পলাইছে। এতিয়া কি কৰে আৰু আমি ভাৰতীয় মানুহটো পাই যে গম নাপাওঁ, এইবিলাক গম নাপাওঁ। ল'ৰাটো সিহঁতৰ দুটা ল'ৰা আছে। ল'ৰা দুটা কান্দি থকাৰ কাৰণে প্ৰায় 2টামান বজাত আমাৰ সৰু ল'ৰাটোৱে সিহঁতে কান্দা দেখা পাই আমাক যাই ক'লাক, আমাক জগাই খালে। তেতিয়া আমি বিচাৰি আহি দেখিলোঁ যে তাৰমানে এটা ল'ৰা বাহিৰত আছে আৰু এটা ল'ৰা এটা হেৰিত আছে। ডাঙৰ ল'ৰাটো কৈ আছে মাক মাৰ দিলা কোন পাপাকো মাৰ দিলা, সেনেকুৱা কৈ আছে। হিন্দী কয় সিহঁতে। সেই তাৰপিছত আহি আমি যদি চাওঁ পৰি আছে, তাৰপৰা লগে লগে আমি থানাত গ'লোঁ। থানাত যাই সেই পৰি আছে একদম হেৰি হয়, তেজে হানি খুচি মাৰিছে নেকি, সেইটো আমি ভালমতে চাবও পৰা নাই। এতিয়া ভাৰতীয় হিচাপত আছে। তেওঁ ষ্টেচন মাষ্টাৰ, ৰেলৱে ষ্টেচন মাষ্টাৰ কেন্দুকুনাত চাকৰি কৰে। ৰাহুল কুমাৰ সিং, অঞ্জলি সিং, বিহাৰত, বিহাৰত। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।